শূন্য সহনশীল দুৰ্নীতিমুক্ত বিজেপি চৰকাৰৰ দিনত চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ পোহৰলৈ আহিছে। কোকৰাঝাৰৰ এগৰাকী দিব্যাংগ মহিলাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে লক্ষাধিক টকা সংগ্ৰহ কৰা বুলি আমাৰ চেনেললৈ ঘটনাটো স্পষ্টকৈ বিৱৰি ক'লে। দিব্যাংগ মঞ্চ অসমৰ সভাপতি সম্পাদক চেমিম আহমেদ আৰু নৱজ্যোতি বৰ্মন নামৰ ব্যক্তি দুজনে ইণ্টাৰভিউ দিয়াৰ পিছত কোকৰাঝাৰলৈ আহি দুগৰাকী মহিলা আৰু আন ৩জন ল'ৰাৰ পৰা লক্ষাধিক টকা সংগ্ৰহ কৰিছে। দিব্যাংগসকলে চাকৰিৰ আশাত হৈ চাকৰিৰ বাবে টকা ধুৰন্ধৰ চেমিম আৰু নৱজিতৰ হাতত তুলি দিছিল। এতিয়া ২ বছৰ পাৰ হ'ল চাকৰি আৰু নহয়। সেয়ে কথাবোৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগীয়ে। নলবাৰীবাসী চেমিম আহমেদ আৰু নৱজিত বৰ্মনক আইনৰ আওতালৈ আনি উচিত শাস্তি বিহিবলৈ ভুক্তভোগী মহিলাগৰাকীয়ে আহ্বান জনাইছে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। নমস্কাৰ। মই এনি লাইভৰ মুখ্য সম্পাদকে কৈ আছোঁ। আচ্ছা, এই আপোনাৰ নামটো? মই অম্বিকা ৰয়, মোৰ ঘৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ৰূপসীত হয়। ৰূপসীত, আচ্ছা আচ্ছা। এই কেনেধৰণৰ কথা বতৰাবিলাক কেনেকুৱা? চাকৰিৰ কথাটো কওকচোন, কেতিয়া ইণ্টাৰভিউ হৈছিল? একাধিক কমাই ইণ্টাৰভিউটো বহুত দিনতে দিছিলোঁ। তথাপি কি মাহত? 19ত দিলোঁ নেকি, পাহৰিছোঁ। এডমিটটো বা ক'ত আছিলে? কোন চনত দিছিলে? মানে এইটো 23তে দিছোঁ। 23তে? 23। বেকলগ নেকি কিবা? বেকলগ পোষ্ট আছিল যে কিমানটা পোষ্টত? 4,196টা পোষ্ট আছিল যে PWD ৰিক্ৰুইটমেণ্টৰ। আচ্ছা আচ্ছা। কি সেইটোতে দিছিলোঁ। 4th গ্ৰেড না নেকি? 3rd গ্ৰেড নে 4th গ্ৰেড? এইটোতো 4th গ্ৰেডে আছিলে। 4th গ্ৰেডে আছিলে, আচ্ছা। ওৰেল আছিল, ইণ্টাৰভিউটো ওৰেলে আছিল। আচ্ছা, তাৰপিছত যেতিয়া মই পাইছিলোঁ 20 পোৱাৰ পিছত মোৰ চাকৰিটো নহ'ল। পিছদিনা আমি গুৱাহাটীত গ'লোঁ। গুৱাহাটীত গৈ এইটো কলাক্ষেত্ৰত যে মিটিংটো হৈছিলে, চেমিমতে আছিলে তাতে। তাৰপিছত ইহঁতে কৈছিলে যে তোমালোকে একো টেনশ্যন কৰিব নালাগে, তোমালোকে আমাক পইচা দিয়া, আমি কেছ কৰিম, 5,000কে দিয়া। ঠিক আছে, আমি 5,000কে দিম, কেছ কৰা। তাৰপিছত কেছ কৰিলে, এখন ভুৱা লিষ্ট আমাক দিলে কেছৰ। সেই লিষ্টখনো আছে মোৰ লগত। কোনে কেছটো দায়িত্ব ল'লে? চেমিম আৰু নৱজিত দুটাই। চেমিম আৰু নৱজিত কি লিখে তেওঁলোকে? নৱজিত বৰ্মন, চেমিম আহমেদ। আচ্ছা। এই লিষ্টখন কেইজনীয়া লিষ্ট আছিল এইখন? লিষ্টখন কেইজনীয়া? লিষ্টখন আছিল আমাৰ 35জনীয়া। আচ্ছা। অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰে? অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ। আচ্ছা, সেইটো পৰা দিছে নে নিজে লিখি দিয়া লিষ্ট? এইখন তেতিয়াতো মই ইমান নাজানিছিলোঁ। কোৰ্ট কাছাৰী এইবোৰ একো বস্তু মই নাজানো, অলপ বুজি পাওঁ। তেতিয়া আমি চালোঁ নামকেইটা আছে, ভালে হ'ল, নামকেইটা আছে, পাম আৰু। তাৰপিছত ইহঁতে প্ৰাইভেটে আমাৰ NGOত আহিলে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। মিটিং পাতিলে, মিটিং পাতি বহি কিনে ক'লে তোমালোকে 5,000 কৰি দিছে, ঠিকে আছে, কেছটো হ'ব, চাকৰি হ'ব। তাৰপিছত কৈছে আমাৰ ছেক্ৰেটাৰী কোকৰাঝাৰৰ ৰাজীৱ লোচন ৰয়, তাক কৈছে যে তোমালোকে মোক মানে প্ৰাইভেটে যদি 1 লাখকে দিয়া, মই তোমাৰ চাকৰিটো একদম কনফাৰ্ম কৰাই দিম। কোনে এইটো কোনে কৈছিল এইটো 1 লাখ টকা কোৱাটো? নৱজিত চেমিম দুটাই কৈছে, দুটাই একেলগে আছিল। চেমিম আৰু নৱজিত দুইটাই? একেলগে আহিছিলে, গাড়ীয়েদি আহিছিলে। কোকৰাঝাৰতে আহিছে? কোকৰাঝাৰত আহিছিলে। অহাৰ পিছত আমি সকলোৱে মিলি চিন্তা কৰিলোঁ যে ঠিকে আছে, আমাৰো চাকৰিৰ প্ৰয়োজন। আমি দুখীয়া ঘৰৰ হয় আৰু মই গ্ৰেজুৱেট হয়, মানে বয়সো নাই। ইফালে বহুত চিন্তা চৰ্চা কৰি পেলাই যদি এনেকা কৰি পাওঁ, তেনেহ'লে যদি হৈ যায় ভালে লাগিব। আশা কৰিছে? বহুত আশা কৰি দিছোঁ আৰু। কেনেকৈ দিলে 1 লাখ টকাটো? কি ধৰণত? হাতে হাতে দিলে নে কি ধৰণে দিলে? মোৰ টকাটো মই দিছোঁ, মোৰ যিমান গহনা আছিলে গোটেইখিনি বন্ধকত থৈ দিছোঁ। মানে আৰু জমি বন্ধকত থৈ দিছোঁ।
মাটিও বন্ধকত থৈছে এনেকাকে মিলাই দিছো আৰু পিছে টকাটো কি তেওঁলোকক কেনেধৰণে দিছে কোকৰাঝাৰত আহি লৈ গৈছে নে দিব গৈছিলে কোকৰাঝাৰত আহি লৈ গৈছে এনজিঅ'টোৰ নাম কি এনজিঅ'টোৰ নাম কিবা আছিলে মই পাহৰিলো এনজিঅ'টো কাৰ হয় এনজিঅ'টো দিব্যাংগৰে হয় আমাৰ দিব্যাংগৰে এনজিঅ' হয় আচ্ছা সেই এনজিঅ'টোৰে মানে সেক্ৰেটাৰীজনৰ নাম কি ক'লে ৰাজীৱ লোচন ৰয় তেওঁ কোকৰাঝাৰৰে হয় ন আচ্ছা এই যে চেমিম আৰু নৱজিৎ তেওঁলোকৰ ঘৰ ক'ত মই এনে নাজানো এনে চিনি পাওঁ কিন্তু অৰিজিনেল ইহঁতে নলবাৰীৰ হয় এইটো ভালকে জানো মই আচ্ছা আচ্ছা ঘৰ ক'ত তেনেকে নাজানো কিন্তু নলবাৰীৰ হয় এইটো ভালকে জানো আচ্ছা এতিয়া নলবাৰীতো গৈ পেলাই মিটিং কৰিছিলোঁ হয় নেকি এতিয়া 2023 চনৰ পৰা এতিয়া 25 চন পালেহি কথাটো কি বুলি কয় যে এইটো 100% চিয়ৰ আছিল 1 লাখ টকা দিয়াৰ পিছতো নহ'ল এডভান্সটো কৈছে ঠিকে আছে 100% চিয়ৰ আছে হ'ব বুলি কৈছে কিন্তু যেতিয়া ইখন লিষ্টখন ৰিজেক্ট হৈ গ'ল তেতিয়াৰ পৰা আৰু ফোন ৰিচিভ নকৰা হ'ল মই ফোন কৰি থাকো কি হ'ল এতিয়াতো ৰিজেক্ট হৈছে এতিয়া তুমি ঘূৰাই দিয়া পইচাখিনি আজি দিম কালি দিম পৰহি দিম মই কিয় অকলে দিম নৱজিৎ দিব চেমিমে নৱজিতৰ কথা কয় নৱজিতে চেমিমৰ কথা কয় এনেকৈ কৈ মানে দিনকেইটা গুচি গ'ল তাৰপিছত মই জিলক লগ পালো লগ পোৱাৰ পিছত গোটেইখিনি বিৱৰি ক'লো কোৱাৰ পিছতহে সি কৈছে তুমি এনেকা আপোনালোকৰ কথা কৈছে সিহঁতৰ লগত অলপ যোগাযোগ কৰা তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব আৰু তোমালোকে সেইখিনি উঠাই আনিব পাৰিবা লাষ্টত গৈ এনেকা হৈ থাকিল আৰু এতিয়া ফোন চোন ৰিচিভ নকৰে একদম মাতো নিদিয়ে ৰিজেক্ট হোৱা লিষ্টখন অকলটো আপোনাৰে ৰিজেক্ট হোৱা নাই বেলেগৰো হৈছে ন গোটেইখিনি 35 জনৰে আৰু আপুনি জানে নেকি যে আপোনাৰ বাহিৰেও তেওঁলোকৰো পৰা পইচা তেনেকৈ লৈছে 1 লাখ টকাকৈ আমাৰ 6 জন আছে 5 জন আছে 6 জন হয় 5 জন আছে 5 জনটো চিয়ৰ আৰু ন তেওঁলোকে একদম চিয়ৰ কি 5 জন তেওঁলোকৰ ল'ৰা ছোৱালী ল'ৰা কেইজন ছোৱালী কেইজনী আমি ছোৱালী দুজনী ল'ৰা 4জন আচ্ছা আচ্ছা তেওঁলোকৰ পৰা 1 লাখে নে বেছি না কম এজন ল'ৰাৰ পৰা 1,25,000 লৈছে 1,25,000 আপোনাৰ মুঠ কিমান গ'ল 1 লাখে গৈছে এই 5,000 দিয়াবিলাক 5,000 দিয়াটো এইটো এক্সট্ৰা আচ্ছা আপুনি আচ্ছা এতিয়া আপুনি কি ভাবে যে কি চিন্তা কৰিছে আপোনাৰ মিডিয়াত পাব্লিছ হোৱাটো বিচাৰিছে কিয় পাব্লিছ নহ'ব মই বিচাৰো পাব্লিছ হওক আৰু সিহঁতে উচিত শাস্তি পাওক আৰু এনেকা দিব্যাংগ মানুহবিলাকক প্ৰলোভন দেখুৱাই ইমান টকা ল'ব নালাগে আৰু আমাৰ টকাখিনি ঘূৰাই দিব লাগে এতিয়া আপোনাৰ এই যে চেমিম আৰু নৱজিৎ তেওঁলোকে কি দায়িত্বত আছে কি সংগঠন আছে কিবা গম পায় সিহঁতৰতো দিব্যাংগ মঞ্চ অসম এইটো সংগঠন সংগঠনৰ নামটো তেওঁলোকৰ সভাপতি সম্পাদক নেকি চেমিম সম্পাদক আৰু সভাপতি হৈছে নৱজিৎ বৰ্মন আচ্ছা আচ্ছা চেমিম আহমেদ হৈছে সভাপতি আৰু ঠিক আছে সম্পাদক আৰু নৱজিৎ বৰ্মন হৈছে হয় সম্পাদক এতিয়াতো চাকৰি পোৱাৰ শাস্তি পাব লাগে ন শাস্তি পাব লাগে আৰু দুখীয়া ল'ৰা ছোৱালী দিব্যাংগ ল'ৰা ছোৱালীবিলাকক এনেকাকৈ ঠিক আছে বাৰু আমি সেইটো পাব্লিছ কৰিম যে আমাৰ এনজিঅ'ত যে এইদিনা মিটিং কৰিছিলে ফটো আছে গোটেইখিনি মানে ফটো উঠিছিলোঁ এইখিনিও আছে মোৰ লগত ভুৱা লিষ্ট আছে এখন আমাক ভুৱা লিষ্ট দিছিলে সেইখনো আছে আৰু মই সিহঁতে যিদিনা যেনেকাকে কথা পাতিছিলে মই গোটেইখিনি তেনেকাকে ৰেকৰ্ডিঙত থৈছোঁ ঠিক আছে বহুত এভেইলেবল ৰেকৰ্ডিং আছে আপোনাৰ যিমানবিলাক আছে মোৰ এই ফোন নম্বৰটো দি দিব কালি মই পাব্লিছ কৰি দিম ঠিক আছে ঠিক আছে দিব্যাংগ মঞ্চ অসমৰ সভাপতি সম্পাদকে কোকৰাঝাৰ নলবাৰী গোৱালপাৰা গুৱাহাটী ওদালগুৰি শোণিতপুৰ তেজপুৰ কাছাৰ শিলচৰ বৰপেটা নগাঁও ধুবুৰী আদি জিলাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে চাকৰিৰ নামত ধন সংগ্ৰহ কৰা চেমিম আৰু নৱজিৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাকি লগাব পাৰিবনে সেয়া লক্ষণীয় হ'ব